নমস্কাৰ, মোৰ লগত এটা ভাইটি আছে, নামটো হৈছে দীপাংকৰ, ঘৰ বালিগাঁৱতে, আৰু এইবাৰ ক্লাছ 8ত সি পঢ়ি আছে, ক্লাছ 8ত। আৰু সি নিজে এভাগ মুখা নিৰ্মাণ কৰিছে। আপোনাৰ হাতত দেখিছে চাগে, তাৰ হাততে আছে বৰা মুখাভাগ। এই মুখাভাগ তোমাক নিৰ্মাণ কৰোঁতে কিমান টাইম লাগিলে? মোৰ 2 সপ্তাহ লাগিলে। 2 সপ্তাহ লাগিলে। 2 সপ্তাহ সময়ৰ ভিতৰত এই মুখাভাগ নিৰ্মাণ কৰিছে। ইমান সৰুতে সংস্কৃতিৰ ক্ষেত্ৰত ইমান আগবাঢ়ি গৈছে, আপোনালোকে লাইকটো কৰিবই। তাৰ আগতে তুমি মুখা বনাবলৈ কেতিয়াৰ পৰা লৈছা? মই এবছৰমানৰ পৰা মুখা বনাবলৈ। এবছৰমানৰ পৰা। যেতিয়া তোমাৰ মুখা বনাবলৈ তুমি লৈছিলা, তোমাৰতো মনলৈ আহিব লাগিব মুখা। কাৰ পৰা মানে এইটো ধাৰণা আহিছে মনলৈ? কাক দেখি পেলাই শিকিছিলা মুখা বনাবলৈ? মই যেনেকৈ ভাওনা চাওঁ, অঁ, ভাবোঁ এবাৰ বনাওঁহি আহি। মানে তুমি ভাওনা চাই, ভাওনাত দেখি দেখি নিজৰ মনৰ পৰাই তুমি এইটো ধাৰণা কৰিলা যে বনাম, আৰু তাৰপিছত এইভাগ মুখা বনালা। তো তেনেকেই বনালে। প্ৰত্যেকটো কামতে মানুহৰ মনটো লাগিব। মন থাকিলে আপুনি সকলো কাম কৰিব পাৰিব। যেনেকৈ ভাইটিটো এটা উদাহৰণ হয়। তো আপোনালোকে যদি ভাইটিটোৰ কাৰণে ভিডিঅ'টো চাই আছে, এটা লাইক আৰু এটা কমেণ্ট কৰি উৎসাহ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।